তো লগাইছ মবিংকু লাহে লাহে সাৰখিনি হোৱাত শুকাব হ'লে আৰু 10-11 মান পিছত এই কলপুলিটো ৰুইছিলোঁ বাট অলপমান ডাঙৰ হৈছে দিয়ক ঘৰতে পকা বেঙেনা আছিলে সেইখিনি ইয়াত জৱাই দিলোঁ দিয়ক সেই মাটিটো অলপমান খান্দি এনেকুৱা কৰি চিটাই দিছোঁ হ'ব দিয়ক বাৰু এইখিনি জেগাত ধুনীয়া গোট চিটাইছিলোঁ গাইছ এতিয়ালৈকে হোৱাই নাই যিহেতু সেইদিনা ঘৰচি অলপমান সাৰ মাৰিছিলোঁ সেইবাবে জলকীয়া লগা ষ্টাৰ্ট কৰিছে তাৰপিছত লাগিছে দীঘল দীঘল এনেকুৱা জ্বলাবিলাক এইফালে নিছোঁ এক পেকেট ফিংগাৰ শ্লিপ কাৰণ বেছি মোবাইল চালে যিহেতু হাতবিলাক পিছল হয় সেইবাবে এইবিলাকেৰে চাব বহুত বেছি ভাল এনে বেয়া লাগে নাই দিয়ক কাষৰে পোৱালি এটাই এইবিলাক খুলিছে আৰু বোলে লগাব কেনেকুৱাকৈ লগাই দেখুৱাই আছোঁ এইটোৰ ভালকৈ মই নাম নাজানো এনেকুৱা কৰি লগোৱা ষ্টাৰ্ট কৰি দিলে ফাইনেলি বগা ৰঙা সেউজীয়া গোটাখানি ৰঙৰ বিধ লগাই দিলে বাৰু যিহেতু শাকবিলাক অলপ অলপ ডাঙৰ হৈ আছে সেইবাবে অলপ অলপ পানী ছিটাই দিলোঁ অকলে শাক বিধত দিয়া নাই এইফালে যিহেতু বেঙেনা পুলিও ৰুইছিলোঁ ইয়াতো দি দিলোঁ অলপ চলপ গাইজ ঘৰত বোলে খৰি নাই সেইবাবে ময়ো ষ্টাৰ্ট কৰি দিলোঁ কাটা বেছি নোৱাৰিলোঁ বাৰু বাট এইখিনি হৈ যাব আজিৰ কাৰণে যিহেতু সেইদিনা এইবিলাকত অলপ চলপ খাই আনি দিছিলোঁ এতিয়া লাগা ষ্টাৰ্ট কৰিছে বাৰু এতিয়া এটা এনেকুৱা মন্দিৰত যাই আছোঁ বাট এতিয়ালৈকে মন্দিৰটো বনোৱা নাই আহি পালোঁ এইটোৱে সেইটো মন্দিৰ বৰ্তমান চিন দি থৈ দিছে সেই পলিথিনটো দেখিছেনে তাৰে পৰা এনেকুৱাকৈ বনাব দিয়ক গুৰেশ্বৰৰ পৰা সৌৰেবাৰী যোৱা ৰাস্তাটোত বহুত বেছি এক্সিডেণ্ট হৈ থাকে সেইবাবে ভাবিছে এটা মন্দিৰ বনাই দিয়ক চাৰিচকীয়াৰ পৰা ডাম্পাৰৰ পৰা বিভিন্ন ধৰণৰ গাড়ীবিলাকৰ হৈ থাকে আগৰ দিশত দেখিছেনে এখন ধুনীয়াকৈ পোষ্টাৰ মাৰি থৈ দিছে এইটো মন্দিৰ হ'ব হনুমান মন্দিৰ যোনে যি পাৰ অলপ চলপ সহায় কৰিবৰ কাৰণে এনেকুৱাকৈ ধুনীয়াকৈ ঘৰৰ চিষ্টেম এটা বনাই থৈ দিছে হনুমান মন্দিৰটো হ'লে আমাৰ কাৰণে বহুত বেছি ভাল আজিৰ মিনিট তাহানে চাইছিলে বাই জয় অসম।